আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান দুগৰাকী ভাতৃলৈ বিহিলে কঠোৰ শাস্তি 10 বছৰৰ কাৰাদণ্ডৰ লগতে 1 লাখ টকাৰ জৰিমনা কিন্তু কি ভুলৰ বাবে দুগৰাকী ভাতৃলৈ এই শাস্তি বিহিলে সবিশেষ জনাই আছো ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান দুই ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড দুগৰাকী ভাতৃক গুলজাৰুদ্দিন আহমেদ উৰফে ৰাজু আৰু গফুৰুদ্দিন উৰফে ৰাকেশক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড ড্ৰাগছৰ গোচৰত গ্ৰেফতাৰ কৰিছিল দুই ভাতৃক ড্ৰাগছৰ গোচৰতে গ্ৰেফতাৰ কৰা হৈছিল দুই ভাতৃক সশ্ৰম কাৰাদণ্ডৰ উপৰিও 1 লাখ টকাৰ জৰিমনা বিহিলে দুই ভাতৃক আৰু জৰিমনা আদায় দিব নোৱাৰিলে খাটিব লাগিব এবছৰৰ অতিৰিক্ত কাৰাদণ্ড অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সৈয়দ বুৰহানুন ৰহমানৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় দুগৰাকী ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে গুলজাৰুদ্দিন আহমেদ উৰফে ৰাজু আৰু গফুৰুদ্দিন উৰফে ৰাকেশক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ দুগৰাকী ভাতৃক কঠোৰ শাস্তি ড্ৰাগছৰ গোচৰতে দুগৰাকী ভাতৃক কঠোৰ শাস্তি বিহা হৈছে 10 বছৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও তেওঁলোকক এবছৰৰ 10 বছৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি 1 লাখ টকাৰ জৰিমনা বিহিলে আৰু জৰিমনা যদি আদায় দিব নোৱাৰে তেতিয়া হলে খাটিব লাগিব এবছৰৰ অতিৰিক্ত কাৰাদণ্ড এই ৰায় হৈছে ধুবুৰী আদালতৰ এই মুহূৰ্তত টাইম 8 দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় দুই ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে গুলজাৰুদ্দিন আহমেদ উৰফে ৰাজু আৰু গফুৰুদ্দিন উৰফে ৰাকেশক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ড্ৰাগছৰ গোচৰতে গ্ৰেফতাৰ কৰিছিল দুই ভাতৃক সশ্ৰম কাৰাদণ্ডৰ উপৰিও 1 লাখ টকাৰ জৰিমনা বিহিলে দুই ভাতৃক আৰু যদি জৰিমনা আদায় দিব নোৱাৰে তেতিয়া হলে খাটিব লাগিব এবছৰৰ অতিৰিক্ত কাৰাদণ্ড অতিৰিক্ত আৰু জিলা সত্ৰ ন্যায়াধীশ সৈয়দ বুৰহানুন ৰহমান আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় এই মুহূৰ্তত জনাই আছো টাইম 8 দৰ্শকক ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় দুই ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে আৰু ড্ৰাগছৰ গোচৰত গ্ৰেফতাৰ কৰিছিল দুই ভাতৃক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ড্ৰাগছৰ গোচৰতে এনেদৰে দুই ভাতৃক কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ড্ৰাগছৰ গোচৰত গ্ৰেফতাৰ কৰিছিল দুই ভাতৃক আৰু এই দুই ভাতৃক এতিয়া 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে ইয়াৰ উপৰিও 1 লাখ টকাৰ জৰিমনা কাৰাদণ্ডৰ উপৰিও তেওঁলোকে জৰিমনা দিব লাগিব 1 লাখ টকা আৰু যদি তেওঁলোকে 1 লাখ টকাৰ জৰিমনা দিব নোৱাৰে তেতিয়া হলে তেওঁলোকে অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব এবছৰৰ কাৰণে দুই ভাতৃ ৰাজু আৰু ৰাকেশ দুই ভাতৃয়ে 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে ইয়াৰ উপৰি তেওঁলোকে 1 লাখ টকাৰ জৰিমনা দিব লাগিব ড্ৰাগছৰ গোচৰতে গ্ৰেফতাৰ হৈছিল দুই ভাতৃ 1 লাখ টকাৰ জৰিমনা যদি তেওঁলোকে আদায় দিব নোৱাৰে তেতিয়া হলে অতিৰিক্ত এবছৰৰ বাবে কাৰাদণ্ড জৰিমনা আদায় দিব নোৱাৰিলে তেওঁলোকে খাটিব লাগিব এবছৰৰ অতিৰিক্ত কাৰাদণ্ড ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় এই মুহূৰ্তত জনাই আছো দুই ভাতৃকে বিহিলে কঠোৰ শাস্তি 10 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও তেওঁলোকে 1 লাখ টকাৰ জৰিমনা দিব লাগিব আৰু যদি তেওঁলোকে জৰিমনা আদায় দিব নোৱাৰে তেন্তে তেওঁলোকে এবছৰৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব এই ৰায়দান ধুবুৰী আদালতৰ দুই ভাতৃলৈ এই ৰায়দান ধুবুৰী আদালতৰ গুলজাৰুদ্দিন আহমেদ আৰু গফুৰুদ্দিনক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে 10 বছৰৰ কাৰাদণ্ডৰ উপৰিও তেওঁলোকে 1 লাখ টকাৰ জৰিমনা দিব লাগিব আৰু যদি তেওঁলোকে জৰিমনা আদায় দিব নোৱাৰে তেন্তে তেওঁলোকে
এবছৰৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনে ডাকছৰ গোচৰতে গ্ৰেফতাৰ হৈ আছিল গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিন আৰু এয়া ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনক 10 বছৰৰ কাৰাদণ্ডৰ লগতে বিহিলে 1 লাখ টকাৰ জৰিমনা আৰু গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনে যদি 1 লাখ টকাৰ জৰিমনা দিব নোৱাৰে তেন্তে এবছৰৰ অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব তেওঁলোকে এই ৰায়দান ধুবুৰী আদালতৰ এই মুহূৰ্তত জনাইছো ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান দুই ভাতৃ গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনক 10 বছৰৰ কাৰাদণ্ড বিহিলে ধুবুৰী আদালতে 10 বছৰৰ কাৰাদণ্ডৰ ওপৰত তেওঁলোকে দিব লাগিব 1 লাখ টকাৰ জৰিমনা আৰু জৰিমনা দিব নোৱাৰিলে তেওঁলোকে 1 বছৰৰ বাবে অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায় গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিন দুই ভাতৃ ডাকছৰ গোচৰতে গ্ৰেফতাৰ হৈছিল দুই ভাতৃ আৰু দুই ভাতৃৰ কাৰণে এতিয়া গুৰুত্বপূৰ্ণ ৰায় 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনক 1 লাখ টকাৰ জৰিমনা বিহিলে যদি তেওঁলোকে জৰিমনা দিব নোৱাৰে গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনে তেন্তে অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব 1 বছৰৰ কাৰণে এই ৰায়দান হৈছে ধুবুৰী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিন দুই ভাতৃ 10 বছৰৰ কাৰাদণ্ড লগতে বিহিলে 1 লাখ টকাৰ জৰিমনা আৰু জৰিমনা আদায় দিব নোৱাৰিলে 1 বছৰৰ কাৰণে অতিৰিক্ত কাৰাদণ্ড খাটিব লাগিব গুলজাৰ উদ্দিন আৰু গফুৰ উদ্দিনে আজি আমাৰ কোৰ্টত মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ ঐতিহাসিক রায় প্রদান করে যেটো কেসটো হল NDPS এক্টর কেস যেটো ধুবুৰী থানা কেস নাম্বার আছিল 363/22 C ধারাত এটো কেসটো রেজিস্টার হয়েছিল যেটো কমার্শিয়াল কোয়ান্টিটি বুলি কয় মানে বেশি পরিমাণে যদি এটো হেৰি থাকে কন্ট্রাবেন্ড আইটেম যেনে ড্রাগস এটো কেস 22 C হেৰি হয় কেস রেজিস্টার হয় আর এটোর পানিশমেন্টৰ প্রভিজন আছে 20 ইয়ার্স জেল আপ টু 20 ইয়ার্স আর 10 বছরও দিব পারে লগতে 1 লাখ টাকা ফাইন আজি আমার মহামান্য আদালতে সব এটো সাক্ষীবাদী চাই মেলি আৰু আমাৰ সরকারি অধিবক্তা তরফৰ পৰা মই আমি যুক্তি তর্ক দাঙি ধরার পরে আজি রায়দান করে রায়দানত আসামি দুজনের নাম হল গুলজারউদ্দিন আহমেদ ওরফে রাজু আৰু এজনের নাম হলো গফুরউদ্দিন ওরফে রাকেশ এলোকে দুজনে আমার ওয়ার্ড নম্বর 13 IG রোডর নিবাসী হয় দুজনের বিরুদ্ধে এটু সাক্ষীবাদী প্রমাণ হওয়াত আজ সশ্রম কারাদণ্ড 10 বছর করে জেল আর 1 লাখ টাকা ফাইন দিয়া হয়েছে দুজনক ফাইনটো নিদিয়া হলে কি ফাইন নিদিলে আৰু এটু জেল আছে 1 বছর মান ফাইনটো নিদিলে আৰু 1 বছর কার আদালতে